নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 আগষ্ট। আজিৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ল অৰুণোদয় আঁচনিৰ 5টা নতুন নিয়ম। এই 5টা নতুন নিয়মত অৰুণোদয় আঁচনিৰ টকা সোমাই গ'ল। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকলে চৰকাৰী ঘৰ পোৱা নাই, আজি কৰক চৰকাৰী ঘৰৰ বাবে আবেদন। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। যদি আপুনি 10,000 টকাৰ চেক পাইছে, অতি শীঘ্ৰে 25,000 টকা পাবলৈ এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 10 আগষ্টৰ পূৰ্বে যদি আপুনি ৰেচন কাৰ্ডৰ KYC আৰু আপুনি আধাৰ কাৰ্ড সংযোগ নকৰে, ৰেচন কাৰ্ডৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব চৰকাৰী ধন। 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিত। প্ৰথম নিয়ম, পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড সংযোগ হৈ থাকিব লাগিব। ইয়াক বাধ্যতামূলক কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ 5টা কি নতুন নিয়ম প্ৰযোজ্য কৰিছে। এই 5টা নতুন নিয়মত অৰুণোদয় আঁচনিৰ টকা সোমাই দিছে সকলোৰে বেংক একাউণ্টত। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে। যদি আপুনি পোৱা নাই, এই 5টা কাম আপুনি কৰিছে নাই সম্পূৰ্ণকৈ মনত ৰাখক। যদি কৰা নাই, আজি আপুনি কৰাই লওক, অন্যথা অহা মাহতো আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। দ্বিতীয় নিয়ম, স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয় নিয়ম হৈছে বেংক একাউণ্টৰ সৈতে DBTৰ সুবিধা এক্টিভ থাকিব লাগিব। আপুনি আধাৰ কাৰ্ড লিংক কৰিলেই নহ'ব, আপুনি DBT লিংক কৰিব লাগিব আপোনাৰ একাউণ্টৰ সৈতে। যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিলেও নোসোমাব। চতুৰ্থ নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি আপোনাৰ ঘৰত কোনে চৰকাৰী চাকৰি কৰি আছে আৰু অৰুণোদয় আঁচনিৰ টকা লৈ আছে, যদি কোনে কমপ্লেইন কৰিছে, হ'ব পাৰে আপোনাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। পঞ্চমটো নিয়ম, সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব। আপুনি অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত যিখিনি নথিপত্ৰ দিছিলে, যদি সকলোখিনি নথিপত্ৰ ঠিকেই নাথাকে, তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম নিশ্চয় কৰ্তন কৰা হৈছে। বহুতো হিতাধিকাৰী অৰুণোদয় আঁচনিৰ টকা লৈ আছে, কিন্তু ৰেচন কাৰ্ড বনোৱা নাই বা ৰেচন কাৰ্ড লিংক কৰা নাই। যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ড লিংক কৰক, অন্যথা আপোনাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব পাৰে যাৰ বাবে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 40 লাখ হিতাধিকাৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 37 লাখ মহিলাৰ একাউণ্টত এই টকা সোমাই দিছে আৰু বাকী 3 লাখ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। কিন্তু যদি আপোনালোকে এইকেইটা কাম নকৰে, তেনে ক্ষেত্ৰত আপুনি অসমতো অৰুণোদয় আঁচনিৰ টকা নাপাব। সবিশেষ তথ্য জানিবলৈ হ'লে আপুনি ব্লকত গৈ যোগাযোগ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, খন্তেক পাছতে বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীৰ একাউণ্টত সোমাব ধনৰাশি। আপোনাৰ একাউণ্টৰ টকা সোমালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীৰ একাউণ্টত এই টকা সোমাই দিছে। কোনে কিমান টকা লাভ কৰিলে? কিতাপ কিনিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য পুঁজিৰ পৰা এই টকা বিতৰণ কৰিছে। চৰাইদেউ শিৱসাগৰ শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সাহায্য। EHS পৰা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে 1,000 টকা আৰু ডিগ্ৰী পঢ়াসকলে লাভ কৰিছে 3,000 টকা বেংক একাউণ্টত। স্নাতকোত্তৰ শিক্ষাৰ্থীক 5,000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি প্ৰদান কৰিছে। নিযুত মইনা আঁচনি লগতে নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছিল। আৰু যোৱাকালি যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনি আৰু নিযুত মইনা বাবু আঁচনি প্ৰপত্ৰ বিতৰণ কৰিছে। আপুনি প্ৰপত্ৰ পাইছে নে নাই কমেণ্ট কৰি জনাই দিব। যদি পোৱা নাই, অতি শীঘ্ৰে সংগ্ৰহ কৰক। পলিটেকনিক আৰু BEd শিক্ষাৰ্থীকো আজি প্ৰদান কৰিব ধনৰাশি আৰু যোৱাকালি এই ধনৰাশি প্ৰদান কৰিছে। খন্তেক পাছতে বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীৰ একাউণ্টত সোমাব ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ঘোষণা কৰিছিল। আপোনাৰ একাউণ্টত টকা পালে নে নাই কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দুৰ্নীতি কৰি কোনো হাৰি যাব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। দুৰ্নীতি কৰি কোনো হাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ দিনত। পঢ়াৰ বিকল্প একোৱেই নাই, আন্দোলন কৰি থকাসকলে নাপায় চাকৰি। এতিয়াই অসমত চাকৰি আৰু দুৰ্নীতিৰ দিৱস হৈ গ'ল। চাকৰিয়ালে দুৰ্নীতি কৰিলেই খেদা খায় চাকৰিৰ পৰা। দুৰ্নীতি কৰি কোনো চাকৰিয়াল হাৰি যাব নোৱাৰিব।
দুৰ্নীতিপৰায়ণ চৰকাৰী চাকৰিয়ালক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে সকিয়নি শিক্ষাৰ্থীসকলক সৎ পথেৰে জ্ঞানৰ অন্বেষণ কৰিবলৈ আহ্বান জনাইছে নিযুত বাবু নিযুত মইনা আঁচনি মুকলি কৰি হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কৰি কোনো হাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ দিনত আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব আৰু সকলোৱে সৎভাৱে কাম কৰক তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বান সাহায্যৰ ধন আত্মসাৎ কৰিলেও হ'ব পাৰে গ্ৰেপ্তাৰ ইউপিআই কিউআৰ কোডেৰে ধন সংগ্ৰহ কৰা একাধিক একাউণ্ট তদন্তৰ আওতাত হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপুনি বান সাহায্যৰ বাবে আপোনাৰ একাউণ্টত টকা লয় নেকি বান সাহায্যৰ নামত ধন সংগ্ৰহক লৈ CID চাইবাৰ চেলে কটকটীয়া নজৰ ৰাখিছে বুয়া বান সাহায্য অভিযানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী সন্দেহজনক একাউণ্টৰ ওপৰত তদন্তকাৰী সন্তাৰ তীক্ষ্ণ নজৰ ছ'চিয়েল মিডিয়া যোগে বান সাহায্যৰ নামত ধন সংগ্ৰহ একাংশৰ প্ৰায় 40টা ছ'চিয়েল মিডিয়া একাউণ্টে চাইবাৰ চেলৰ নজৰত বান সাহায্যৰ পূৰ্বে সংগঠনৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰক কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে অসম আৰক্ষীৰ বিশেষ সতৰ্কবাণী বানপীড়িত শিশুৰ পৰিচয় ৰাজহুৱা নকৰিবলৈ আহ্বান জনাইছে শিশুৰ ফটো ভিডিঅ' আৰু প্ৰকাশত সাৱধান হোৱাৰ বাবে জনাইছে জাননী শিশুৰ পৰিচয় ফাদিল কৰিলে চাইবাৰ অপৰাধৰ আশংকা বান কভাৰেজত শিশুৰ গোপনীয়তা সুৰক্ষিত ৰাখক বুয়া সাহায্য অভিযানৰ বিৰুদ্ধে কঠোৰ নজৰকাৰী বান সাহায্যৰ নামত প্ৰবঞ্চনাৰ বিৰুদ্ধে CIDৰ অভিযান ৰাজ্যক সতৰ্কৰ আহ্বান বিশ্বাসযোগ্য সংস্থালৈকেহে অনুদান দিয়ক ইউপিআই কিউআৰ কোডেৰে ধন সংগ্ৰহ কৰা একাধিক একাউণ্ট তদন্তৰ আওতাত হয় এটা ডাঙৰ খবৰ আহি পৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যাতে সকলোৱে জানিব পাৰে যাতে কোনেও 2 নম্বৰী কৰিব নোৱাৰে তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বন্ধ হাতত পাকস্থলীৰ ৰাজপথত সাহায্য তোলা কাৰ্য হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অসমত বন্ধ হাতত বাকচত লৈ ৰাজপথত সাহায্য তোলা কাৰ্য মুখ্যমন্ত্ৰীয়ে আৰক্ষীক দিলে কঠোৰ নিৰ্দেশনা এতিয়াৰ পৰা সাহায্যৰ নামত বলপূৰ্বক ধন উঠাব নোৱাৰিব ৰাজপথত যদি সাহায্য দিবলৈ আছে নিজেই দান কৰক বেলেগৰ টকা উঠাই সাহায্য দিয়াটো অসমত শোভা নাপায় হাতত বাকচ লৈ কিউআৰ কোডেৰে বাটে বাটে টকা উঠাই নাথাকিব লণ্ডনত সাহায্য উঠাওঁতো ভাল হোৱা নাই মই দিল্লীৰ পৰাই টকা খুজিবলৈ টান পাওঁ আনৰ টকা লৈ নিজৰ বেনাৰত বিলাব নোৱাৰিব সাহায্য কেৱল এয়াই নহয় বাৰাক্ৰান্ত প্ৰতিটো অঞ্চলতে চৰকাৰে দিব সাহায্য অসমত বন্ধ হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে এই কথাষাৰ কিমান যুক্তিসংগত নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মানুহৰ বিপদত আছে মানুহ সকলোৱে সহায় কৰক হিন্দু মুছলমানক লৈ কোনেও ৰাজনীতি নকৰিব মেডিচিন আৰু সাহায্য সামগ্ৰীত একো মিহলোৱা হোৱা নাই এনেকুৱা কথা কোৱা মানুহে পানীত ডুবি মৰিব লাগে এতিয়া মানৱতাৰ সময় মানুহক সহায় কৰিব লাগে এতিয়া যদি কোনোৱে 10 টকাও দিয়ে সেয়াই বহুত ৰাস্তাই ৰাস্তাই দোকানে দোকানে ঘূৰি মই 10 লাখ টকা সংগ্ৰহ কৰিছোঁ সহায় বিচাৰি যাওঁতে এজন মানুহে এম্বুলেন্স কিনিবলৈ 10 লাখ টকা আগবঢ়াইছে থুইবুৰিতো মই ঘৰে ঘৰে ৰাস্তাই ৰাস্তাই সাহায্য বিচাৰিম হিন্দু মুছলমানসকলে ভাই ভাই হৈ থাকিব লাগে গোটেই ভাৰতবৰ্ষৰ 99% মুছলমানে হিন্দুক সহায় কৰিছে মই যি কাম কৰি আছোঁ সেয়া নিস্বাৰ্থভাৱে কৰি আছোঁ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজনিৰ বানপীড়িতলৈ সাহায্য ঘোষণা কৰি বিপদত পৰিব নেকি মৌলানা বদৰুদ্দিন আজমল 2 কোটি টকাৰ সামগ্ৰী ঘোষণা কৰি এতিয়াও দিয়া নাই আজমলে এনেকুৱা এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে আচলতে মৌলানা বদৰুদ্দিন আজমলে 2 কোটি টকা দিব বুলি কৈছিল আৰু এয়াও কৈছিল 2 কোটি টকা দিয়া হৈছে এই টকা দিয়া নাই নেকি বদৰুদ্দিন আজমলে জনতাই কি ক'ব 20 লাখ পিছ টিন পাত ঘোষণা কৰিছিল মৌলানা বদৰুদ্দিন আজমলে আৰু 20 লাখ পিছ টিন পাতৰ দাম 100 কোটি টকা গুণে গুণে ঘোষণা কৰা সামগ্ৰী দিব লাগিব আজমলে বানপানীৰ সময়ত মিছা কথা নক'ব আজমলৰ ওপৰত আমাৰ চোকা নজৰ থাকিব ঘোষণা কৰা 20 লাখ বাহ গুণে গুণে দিব লাগিব আজমলে ঘোষণাৰ ওপৰত ঘোষণা কৰি আছে মৌলানা বদৰুদ্দিন আজমলে 2 লাখ ঘোষণা কৰি 50,000 দিলে নহ'ব 5 লাখ মেখেলা চাদৰ 3 পাত বাহ আমি দেখিব লাগিব
অকণমান সামগ্ৰী দি ফটো ভিডিঅ'লৈ বাহবাহলৈ নহ'ব। বদৰুদ্দিন আজমলক উভতি ধৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। উজনিৰ বানপীড়িতলৈ সাহায্য ঘোষণা কৰি বিপদত পৰিব নেকি মৌলানা বদৰুদ্দিন আজমলে? তাৰপিছত অসমবাসীৰ ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বাহনৰ গৰাকীলৈ এক ডাঙৰ খবৰ আহি পৰিছে। বাহনৰ বীমা নাথাকিলে নাপাব পাৰে পেট্ৰল আৰু ডিজেল। পেট্ৰল পাম্পত ইন্ধন ভৰোৱাৰ পূৰ্বে নথিপত্ৰ পৰীক্ষাৰ প্ৰস্তাৱ। ন্যায়াধীশ সঞ্জয় কাৰোল আৰু প্ৰশান্ত কুমাৰ মিশ্ৰাৰ বিচাৰপীঠৰ প্ৰস্তাৱ। এতিয়াও দেশৰ 96% বাহন বৈধ বীমা আওতাৰ বাহিৰত আছে আৰু 16.54 কোটি বাহনৰ নাই বৈধ বীমা। প্ৰথম পৰ্যায়ত গ্ৰাহকক সতৰ্কবাণী দিয়াৰ পৰিকল্পনা। বীমা নৱীকৰণ নকৰাকৈ ইন্ধন যোগান নথকাৰ প্ৰস্তাৱ। বাহনৰ গৰাকীলৈ এক ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হুৰে পানী এৰিছে নাগালেণ্ডে, হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে। পুনৰ ডুবিব পাৰে উজনি অসম। নিপকোৱে দুৱেং আৰু জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট মুকলি কৰি দিছে। হুৰে গোলাঘাট বোকাখাতৰ ফালে ভাগৰিছে পানী আৰু পানী। দুৱেং জলবিদ্যুৎ প্ৰকল্পৰ 1, 2, 3 আৰু 4 নং গেটেৰে পানী বাগৰিছে। নাগালেণ্ডত পুনৰ হৈছে নেৰানেপেৰা বৰষুণ। যদি বৰষুণ অব্যাহত থাকে পুনৰ বুৰিব পাৰে উজনিৰ 3 জিলা। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে সাৱধানবাণী। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 9394985421, লগতে 1077। মোবাইল ফোন সম্পূৰ্ণকৈ চাৰ্জ কৰি ৰাখক আপুনি। হুৰে পানী এৰিছে নাগালেণ্ডে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.